অনলাইনত সামগ্ৰী কিনা গ্ৰাহকসকলে এতিয়াৰে পৰা সাৱধান হওক, অন্যথা আপুনিও প্ৰবঞ্চনাৰ বলি হ'ব পাৰে। এনে এক ঘটনা পোহৰলৈ আহিছে কলিয়াবৰত। কলিয়াবৰৰ আমবাগানৰ চেৰুবেক নামৰ অনলাইন সামগ্ৰী ডেলিভাৰী প্ৰতিষ্ঠানটোৱে গ্ৰাহকক প্ৰবঞ্চনা কৰাৰ অভিযোগ উত্থাপন হৈছে। অভিযোগ মতে এই কোম্পানীটোৰ যোগেদি কোনো ব্যক্তিয়ে সামগ্ৰী অৰ্ডাৰ দি যদিহে নাকচ কৰে অথবা বিকল্প সামগ্ৰী বিচাৰে, তেওঁলোকে অটিপিটো সংগ্ৰহ কৰি বিকল্প সামগ্ৰী বা ধন উভতাই নিদি প্ৰবঞ্চনা কৰাৰ অভিযোগ উত্থাপন হৈছে। আজি জখলাবন্ধাত কোম্পানীটোৰ এজন ডেলিভাৰী বয়ক ৰাইজে হাতে লোটে ধৰিবলৈ সক্ষম হয়। ৰাইজৰ হাতত আটক হোৱা ধৃত যুৱকজন আমবাগান গৰৈমাৰী মুজামিল বুলি জানিব পৰা গৈছে। মুজামিলে প্ৰবঞ্চনাৰ সত্যাসত্য স্বীকাৰ কৰে ৰাইজৰ সন্মুখত। ইফালে শাস্তিৰ সন্মুখীন হয় এইজন যুৱকে। কি নাম? মোজাম্মিল। ক'ত ঘৰ? আমবাগান। আমবাগান ক'ত? আমবাগান গৰৈমাৰী। গৰৈমাৰী। দেউতাৰ নাম কি? শামছুদ্দিন। কেতিয়াৰ পৰা কৰি আছে এইটো ধান্দা? নাই, আজি দুই তিনদিন ধৰি এনেকা কৰিছোঁ। দুই তিনটাই কৰিছোঁ কালি। আৰু জিন্দগীত নকৰোঁ আৰু লাগিলে এইটো কাম। কোন কোম্পানীয়ে কৰিছে? কোন কোম্পানীৰ আণ্ডাৰত? মেনেজাৰক ফোন কৰিছে নেকি? কি কৈছে? মই কথা পাতা। কোন কোম্পানীৰ আণ্ডাৰত? চেৰুবেক। কোন জেগাত আছে এইটো? আমবাগান। মেচিন অনলাইন অৰ্ডাৰ দিয়া যায় ন, অনলাইন অৰ্ডাৰ দিয়াৰ লগে তেওঁলোকে মেচিনবিলাক মানে যদি কিবা প্ৰব্লেম হয় ৰিটাৰ্ণ মৰা যায় ন, ৰিটাৰ্ণ মৰাৰ লগে তেওঁলোকে মেচিনবিলাক কয় যে আপোনালোকে এভেইলেবল নাই, আপোনালোকে অ' টি পি এটা কৈছে, অ' টি পিটো দিয়ক, তেতিয়া আমি আপোনাৰ ৰিটাৰ্ণৰ অপশ্যনটো দি দিম। ৰিটাৰ্ণৰ অপশ্যনটো দিম বুলি কৈ অ' টি পিটো লৈ পিনি তেওঁলোকে মেচিনবিলাক মাৰি দিয়ে, মানে পইচাটো মাৰি দিয়ে। আমাৰ তাত ৰিটাৰ্ণৰ অপশ্যনো নাহে, পইচাও নাহে। এইটো এতিয়া কি কাৰোবাৰ ক্ষেত্ৰত হৈছে নেকি? হয়, এইখিনিতে আমাৰ বা এজনী কৰিছিলে, তাৰ হাতলৈকে ধৰা পৰিলে। কোন জেগা এইটো? এইটো হস্পিটেল চাৰিআলি মানুহজন আমবাগান। নিউজ ৰিপৰ্ট, ফাৰ্ষ্ট নিউজ আছাম।